100 মানুহ বহিব পৰা ইয়াত সুন্দৰ আসনৰ ব্যৱস্থা আছে আমি দুটা পাৰপাজত নিৰ্মাণ কৰিছোঁ এটো আমাৰ স্ক্ৰিনিঙৰ ব্যৱস্থা হ'ব আৰু সাধাৰণ ফাংচন সৰু ফাংচনবিলাক ইয়াত পাতিব পাৰিব আৰু যেহেতু আমাৰ অতি প্ৰাণৰ শিল্পী মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই জুবিন গাৰ্গৰ পৰিচালনা তেওঁৰ নিজৰ কাহিনীৰে নিৰ্মাণ কৰা ৰৈ ৰৈ বিনালে ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষতে ৰৈ ৰৈ বিনালে সম্ভৱতঃ ৰেকৰ্ড ব্ৰেক কৰিব গতিকে আমাৰ যিসকল চলচ্চিত্ৰ নিৰ্মাতা আছে বা ছবি জগতৰ লগত জড়িত বিশিষ্ট শিল্পী আছে তাৰে আমাৰ জিবিটো বহুত আমাৰ চলচ্চিত্ৰৰ লগত জড়িত মেম্বাৰ আছে আমাৰ সন্মানীয় চন্দ্ৰমোদয় ডাঙৰীয়াই আমাক এটা প্ৰস্তাৱ দিছে যে ৰৈ ৰৈ বিনালে এই নতুন প্ৰেক্ষাগৃহত স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিব লাগে আৰু আমি অফিচিয়েলি যিখিনি কাম থাকে সেইখিনি আমি কথা আলোচনা কৰিম আমাৰ সচিব আছে উপাধ্যক্ষ আছে আমাৰ গোটেই পৰিয়াল আছে আমি আলোচনা কৰি সম্ভৱতঃ ৰৈ ৰৈ বিনালে এই প্ৰেক্ষাগৃহত আমি দেখুৱাৰ ব্যৱস্থা কৰিম